ধনশিৰিৰ আৰ্জিনা হলগৈ ইটালীৰ নাগৰিক। আৰ্জিনাক সন্তান কৰি আবেগিক জৰ্জিঅ' আৰু এলিসা। সুদূৰ ইটালীৰ পৰা এটি 12 বছৰীয়া শিশুক নিজৰ সন্তান হিচাপে লৈ যাবলৈ আহিছে হৃদয়বান পিতৃ-মাতৃ জৰ্জিঅ' কফকাৰ আৰু এলিসা ডেভট। কাৰ্বি আলং জিলাৰ ধনশিৰিৰ শিশুগৃহৰ পৰা আৰ্জিনা নামৰ শিশুগৰাকীক নিজৰ কৰি ল'বলৈ 6টা বছৰ অপেক্ষা কৰিব লগা হ'ল জৰ্জিঅ' আৰু এলিছে। মঙলবাৰে ডিমাপুৰত আহি উপস্থিত হোৱা দম্পতীহাল বুধবাৰে পুৱাতে আহি কাৰ্বি আলং জিলাৰ ধনশিৰিত থকা মিছন কনচাৰ্ণ নামৰ শিশুগৃহটোত উপস্থিত হয়। জিলা প্ৰশাসনৰ তৰফৰ পৰা ACS বিষয়া আৰাধনা দাস আৰু APS বিষয়া অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা, জিলা চাইল্ড প্ৰটেকশ্যন বিষয়া বছাপি তেৰণপি, নটাৰী ফুনু বৰ্মনসহ শুভাকাংক্ষীসকলৰ উপস্থিতিত অশ্ৰুসিক্ত নয়নেৰে আৰ্জিনাক বিদায় দিয়া হয়। শিশুগৃহটোৰ সকলোৰে মাতৃ অম্বিকা প্ৰধানে নিজৰ ভাষণত কয় যে 6 বছৰ বয়সতে আৰ্জিনা শিশুগৃহলৈ আহিছিল। পিছত মেঘালয়ৰ খাচী পৰিয়াল এটাই তাইক নিজৰ সন্তান কৰি লৈছিল যদিও তাই তাত সুখী নোহোৱাত ঘূৰি আহে। কিন্তু এইটো শিশুগৃহৰ পৰা 2019 চনত ফ্ৰান্সলৈ যোৱা পুৰবী, 2021 চনত মাল্টালৈ যোৱা ফ্লৰিন, 2022 স্পেইনলৈ যোৱা খুচি আৰু ডেনমাৰ্কলৈ যোৱা জেমছৰ জীৱনশৈলী ভিডিঅ' কলত দেখি তাই নিজেও যোৱাৰ মন কৰে আৰু আজি তাই নিজৰ পিতৃ-মাতৃক পাই সুখী। আৰ্জিনাৰ পিতৃ-মাতৃয়ে ইটালিয়ান ভাষাতে দিয়া ভাষণখিনিয়ে ভঙাই দিয়ে। তেওঁলোকে কয় যে আজি বৰ সুখী, আমি সৌভাগ্যৱান আজি আৰ্জিনাক পাই। পিতৃ জৰ্জিঅ'ই আৱেগিক হৈ কয় যে এই দিনটোৰ বাবে আমি 6 বছৰ অপেক্ষা কৰি আছিলো। আমি আৰ্জিনাৰ বাবে এটা নতুন কোঠা সকলো সুবিধাৰে নিৰ্মাণ কৰি ৰাখিছো। তাইৰ যি বিষয়তে ৰাপ তাতে সুবিধা দিম জীৱনটো গঢ়িবলৈ। উল্লেখ্য যে আৰ্জিনাই গীত গায় আৰু খেলা-ধূলা কৰি ভাল পায়। শিশুগৃহত কেঁচুৱা কেইটাৰ লগতে কটাই অধিক সময়। আজি কলকাতালৈ গৈ ভিছাৰ কাম কৰি দিল্লীৰ পৰা আৰ্জিনা উৰা মাৰিব ইটালীলৈ। এক আৱেগিক পৰিৱেশত আৰ্জিনা নামৰ শিশুগৰাকীয়ে এৰিলে মিছন কনচাৰ্ণ। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, পাব্লিক টিভি অসম।